এই পৃথিৱীত মানুহ ধনী বা দুখীয়া কেনেকৈ হয়? মানুহ জন্ম লওঁতেই ধনী বা দুখীয়া হৈ জন্ম লয় নেকি? এই মুহূৰ্তত তাৰ বহুত প্ৰমাণ আছে। বহুত ধনী ঘৰৰ মানুহ আজি নিষ্কিন পথৰ শ্ৰমিক হৈ পৰিছে, আৰু বহুত নিষ্কিন পথৰ শ্ৰমিকে আজি কোটিপতি আৰবপতি হৈ আছে। সেইবোৰ কাহিনী বা বাস্তৱ ঘটনা আপুনি আপোনাৰ জীৱনত বহুত দেখিছে বা শুনিছে। ধনী ঘৰত জন্ম ল'লেই যে ধনী হ'ব বা দুখীয়া ঘৰত জন্ম লৈ যে দুখীয়া হ'ব, তাৰ নিশ্চয়তা কোনেও দিব নোৱাৰে। বিশ্বৰ ইতিহাসত সোণালী আখৰেৰে যিসকলৰ নাম লিখা আছে বা জিলিকি আছে, তেখেতসকলৰ বেছিভাগ মানুহ দুখীয়া ঘৰৰ। তেন্তে ধনী বা দুখীয়া হোৱাটো আপুনি কাক দোষাৰোপ কৰিব? আপোনালোকে মতামত জনাবচোন বন্ধুসকল। ভিডিঅ'টো যদি ভাল লাগে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। থেংক ইউ।